অসমৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনাও ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ বিশাল প্ৰতিবাদ কৰে বৰপেটা জিলা, বাক্সা জিলা আৰু তামুলপুৰ জিলাত। APL, BPLৰ কাৰণে ৯৭% সংৰক্ষণৰ দাবীত আৰু বিঅফিচাৰ আইনৰ বিৰুদ্ধে গুৱাহাটীৰ চচলত সামূহিক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ সৰ্বভাৰতীয় উপসভাপতি ললিত পেগু উপস্থিত থকাৰ লগতে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ অসম ৰাজ্যিক সভাপতি তৰণী বসুমতাৰী উপস্থিত থাকে। ষ্টাফ ৰিপৰ্টাৰ মাধৱ ৰাভাৰ ৰিপৰ্ট, JNK নিউজ। চৰকাৰৰ পৰা ভোটাৰশ্বিপটো হ'ল আমাৰ নামত যিখিনি জনমূৰি আই আছে, এই জনমূৰি আয়ৰ 50% আমি বিচাৰিছোঁ। 50% বৰ্তমান 11,900 টকা, এইটো আমি ভোটাৰশ্বিপ হিচাপে পাব বিচাৰিছোঁ। কিয়নো আজিকালি এইটো যুগত এতিয়া কাম নাই। এতিয়া শিক্ষিত ল'ৰা ছোৱালীবিলাকৰ কাম কম্পিউটাৰ লেপটপে কাঢ়ি ল'লে, আৰু যিবিলাকৰ কাম নাই, যিবিলাকে খেতি বাতি কৰি জীৱন যাপন কৰে, যিবিলাক হাজিৰা মুজিৰা কৰি জীৱন যাপন কৰে, তেওঁলোকৰ কাম নাই। তেওঁলোকৰ হাতৰ কাম কাঢ়ি ল'লে JCB, পকলেন, বুলডোজাৰ, ডাম্পাৰ, ট্ৰেক্টৰ ইত্যাদি। গতিকে কাম বুলিবলৈ একো নাই। যদি কামেই নাই, তেতিয়াহ'লে আমি কেনেকৈ পৰিয়াল পোহপাল কৰিম? এইটোৰ কাৰণে এতিয়া আমাৰ দেশত বহুতো ধৰণৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, মাৰ কাট, লৰাই ঝগৰা, হত্যা, লীলা, লুণ্ঠন, অপহৰণ এইবিলাক হৈ থকা বুলি আমি অনুভৱ কৰোঁ। গতিকে আমাক অৰ্থনীতিৰ স্বাধীনতা লাগে, আমাক ভোটাৰশ্বিপ লাগে। সেইটো কাৰণে আমি ওলাই আহিছোঁ। আৰু এতিয়া বৰ্তমান এইটো সময়ত আমাৰ APL, BPL কোনোদিন MLA, MP জিকিব নোৱাৰে। APL, BPL কোনোদিন MLA, MP জিকিব নোৱাৰিব। সেইকাৰণে আমি BPLৰ কাৰণে 25% আমি বিচাৰিছোঁ, ৰিজাৰ্ভেশ্যন বিচাৰিছোঁ, আৰু APLৰ কাৰণে আমি 72 ৰিজাৰ্ভেশ্যন বিচাৰিছোঁ। আমি টোটেল 97% আমাক APL, BPLৰ সংৰক্ষণ আমাক লাগিব, আৰু সেইটো আমি লাগি যাই থাকিম যেতিয়ালৈকে নহয়। এতিয়া আমাৰ অসমত এছেম্বলিত টোটেল 126 জন মানে বিধায়ক আছে। 126 জন বিধায়কৰ ভিতৰত যদি আমি 97% যদি আমি পাব লাগে, তেতিয়াহ'লে আমি 122টা আমাৰ নামত হ'ব লাগে, আৰু 3% ধনী মানুহৰ কাৰণে হ'ব লাগে। এতিয়া 3% ধনী মানুহে কব্জা কৰি আছে অসমৰ বিধানসভা। গতিকে এই 3%ৰ দ্বাৰা আমি যে তেওঁলোকৰ দ্বাৰা মানে সূচিত, তেওঁলোকে আমাক লুণ্ঠন কৰি আছে। গতিকে আমি এইটো মানি ল'ব নোৱাৰোঁ। আমাক 97 ৰিজাৰ্ভেশ্যন আমাক লাগিবই। এইটো যদি আমি পাওঁ, তেতিয়াহ'লে আমাৰ চলিবৰ কাৰণে যথেষ্ট মানে কামত আহিব। আমি সুন্দৰকৈ দেশখন চলাব পাৰিম বুলি আমি আশা ৰাখোঁ।